Hello everyone, welcome back to Exam Cracker. Today I am going to discuss Indian economy lecture 1. Okay, in this part we are going to discuss about the India's 5-year planning. আমাৰ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আজি আমি ইয়াত ডিসকাস কৰিম আৰু এই পাৰ্টত আমি আৰু কেইটামান কথা ডিসকাস কৰিম যেনে ধৰণে ভাৰতীয় পৰিকল্পনা বা ইণ্ডিয়াছ 5-year প্লেনৰ অবজেক্টিভ কি হয় ইণ্ডিয়ান প্লেন কিখন কি আছিলে আৰু আমাৰ ৰিসেন্ট ডেভেলপমেন্ট ইয়াত কি হৈছে সেইখিনি কথা আমি ইয়াত ডিসকাস কৰিম এই টপিকটো আপোনালোকৰ আপকামিং এক্সামিনেশনৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সো আপোনালোকে এই লেসনটো ভালকে চাব ঠিক আছে অলৰেডি আপোনালোকে হয়তো গম পাইছে যে হাই সেকেন্ডাৰী টেটৰ কাৰণে যোনখন এখন বৈঠক আৰম্ভ হ'ব 4 জুন তাৰিখে ঠিক আছে এই বৈঠকখনত হয়তো ডিসকাস কৰা হ'ব কেতিয়া এই এক্সামটো কন্ডাক্ট কৰা হয় ঠিক আছে সো আমি আজি স্টার্ট কৰোঁ আমাৰ ইণ্ডিয়াছ 5-year প্লেন ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা সো প্ৰথমতে আৰম্ভ কৰোঁ অবজেক্টিভ অফ দা প্লেনিং আমাৰ অবজেক্টিভ কি আমাৰ কিয় আমাৰ ভাৰতীয় যোনখন পৰিকল্পনা হয় সেই পৰিকল্পনা কৰিব লগা হৈছে তাৰ বেসিক অবজেক্টিভ কিটা হৈছে মডাৰ্নাইজেশন দ্যাট ইজ আধুনিকীকৰণ মডাৰ্নাইজেশনৰ আন্ডাৰত আছে আমি নতুন টেকনলজি ইন্ট্ৰোডিউস কৰিব লাগে আৰু আমাৰ সমাজৰ যোনটো দৃষ্টিভংগী সোশ্যাল আউটলুক এই সোশ্যাল আউটলুক চেঞ্জ কৰিব লাগে সো এটো হৈছে প্ৰথম অবজেক্টিভ দ্বিতীয়টো অবজেক্টিভ হৈছে সেলফ ৰিলায়েন্স মানে আত্মনিৰ্ভৰশীলতা আৰু এই সেলফ ৰিলায়েন্সৰ যোগেদি ক'ব বিচাৰিছে যে আমি ইণ্ডিয়াই বেলেগ এখন কান্ট্ৰিৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে ইম্পৰ্টৰ ওপৰত নিজৰ ডিপেন্ডেন্স কমাব লাগে তাৰ বদলি এক্সপৰ্ট কৰিব লাগে ঠিক আছে এটো হৈছে সেলফ ৰিলায়েন্স তাৰ উপৰিও নাম্বাৰ 3 টো হৈছে ইকোনমিক গ্ৰোথ মানে হৈছে যেতিয়া আমাৰ এগ্ৰিগেট আউটপুট গুডছ আৰু সাৰ্ভিসেছৰ ইনক্ৰিজ হ'ব তেতিয়া তাক আমি ইকোনমিক গ্ৰোথ বুলি কওঁ অৰ্থাৎ ইয়াত বুজোৱা হৈছে যে যেতিয়া আমাৰ ভাৰতত উৎপাদিত হোৱা দ্ৰব্যসমূহ বা সেৱাসমূহ যেতিয়া তাৰ পৰিমাণ বেছি হ'ব তেতিয়া আমাৰ অৰ্থনৈতিক বিকাশ হ'ব ইকুইটি মানে হৈছে ৰিডাকচন ইন ইনইকুৱেলিটি অফ ইনকাম এণ্ড ৱেলথ সো ইয়াত ইকুইটি মানে সমান হয়নে সে ইয়াত ক'ব বিচাৰিছে যে আমি ইনকাম আৰু ৱেলথ সকলোৰে কাৰণে সমান হ'ব লাগিব আৰু সেই কাৰণে যোনটো অসমানতা আছে হেতু আমি ৰিডিউস কৰিব লাগিব ঠিক আছে নেক্সট আৰু এটা কথা আপোনালোকে ইকুইটি ইয়াতে কৈ থওঁ যে যোনটো আমাৰ ধনী আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে কি হৈছে ধনী মানুহসকল বেছি ধনী হৈ গৈছে হয়নে আৰু দুখীয়াসকল বেছি দুখীয়া হৈ গৈছে এই ইয়াৰ যোনটো ইনইকুৱেলিটি হয় এই ইনইকুৱেলিটি ৰিডিউস কৰিব লাগে ইন টাৰ্মছ অফ ইনকাম আৰু ৱেলথ নেক্সট ফুল এমপ্লয়মেন্ট মানে হৈছে পূৰ্ণ নিয়োগ ব্যৱস্থা অসমীয়াত কোৱা হয় পূৰ্ণ নিয়োগ ব্যৱস্থাত কোৱা হৈছে যে এটো এনেকুৱা ধৰণৰ সিচুৱেচন হয় য'ত আমাৰ কি হয় মানুহসকলে যোনখিনি মানুহ কাম কৰিব পৰা ক্ষমতা আছে তেওঁলোকে যাতে কিবা গেইনফুল এমপ্লয়মেন্টত এংগেজ হৈ থাকে ঠিক আছে এটো হৈছে ফুল এমপ্লয়মেন্ট সো এই পাঁচটা অবজেক্টিভ আপোনালোকে মনত ৰাখিব আমাৰ ভাৰতীয় পৰিকল্পনাৰ বা ইণ্ডিয়াছ 5-year প্লেনৰ দ্যাট ইজ মডাৰ্নাইজেশন সেলফ ৰিলায়েন্স ইকোনমিক গ্ৰোথ ইকুইটি আৰু ফুল এমপ্লয়মেন্ট নেক্সট আমি এতিয়া ডিসকাস কৰো আবার মেইন পার্টটো হৈছে ইণ্ডিয়াছ 5-year প্লেনিং ঠিক আছে ইণ্ডিয়াছ 5-year প্লেনিংৰ কনসেপ্টটো কেনেকৈ আহিলে এটো কথা আমি ডিসকাস কৰিম সো ইণ্ডিয়াছ 5-year প্লেনিংক আমি ইকোনমিক প্লেনিং বুলি কওঁ বা অৰ্থনৈতিক পৰিকল্পনা ইকোনমিক প্লেনিং বুলি কওঁ এই কনসেপ্টটো প্ৰথমতে আনিছিলে ৰাছিয়ান গভৰ্নমেন্টৰ পৰা ওকে ৰাছিয়াৰ পৰা ইণ্ডিয়াই ডিৰাইভ কৰিছে আৰু ইণ্ডিয়াই এতিয়ালৈকে আমাৰ 12টা 5-year প্লেন 12টা পৰিকল্পনা অলৰেডি কৰিছে 12 নম্বৰখন হৈছে একদম শেষৰখন পৰিকল্পনা কাৰণ এই 12 নম্বৰখন পৰিকল্পনাৰ পাছত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত আৰু কোনো ধৰণৰ পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা কৰা নাই কাৰণ 12 নম্বৰখনৰ পাছতে আমাৰ কি হৈছিলে প্লেনিং কমিশনক ৰিপ্লেস কৰিছিলে নীতি আয়োগে এইটো হয়তো আপোনালোকে সকলোৱে জানে সো 12 নম্বৰখন প্লেনিং আমাৰ শেষৰখন প্লেনিং ঠিক আছে নেক্সট আমি যেতিয়া কলো যে 12 নম্বৰখন প্লেনৰ পাছত কি হল আমাৰ ইণ্ডিয়াত কোনো ধৰণৰ প্লেন পৰিকল্পনা নাই নেকি ইণ্ডিয়া কেনেকৈ চলি আছে সো ইণ্ডিয়া এতিয়া চলি আছে নীতি আয়োগৰ সহায়ত ঠিক আছে নীতি আয়োগ প্লেনিং কমিশনক ৰিপ্লেস কৰিলে নীতি আয়োগে এতিয়া নীতি আয়োগে কি কৰে আমাৰ ইণ্ডিয়াৰ প্লেনছ বিলাক বনায় আগতে প্লেনিং কমিশনে বনাইছিলে সো ইয়াতে কৈছে যে নীতি আয়োগৰ যোনটো পৰিকল্পনা হয় হেতু পঞ্চবাৰ্ষিক পৰিকল্পনা নহয় হেতু 5-year প্লেনৰ নহয় নীতি আয়োগৰ যোনটো প্লেনিং হয় হেতু 3 ইয়াৰ্ছৰ এক্সেলেন্ট প্লেন থাকিব আৰু 7 ইয়াৰ্ছৰ ষ্ট্ৰেটেজি থাকিব আৰু 15 ইয়াৰ্ছৰ ভিজন ডকুমেন্ট থাকিব সো তেওঁলোকে নিজৰ পৰিকল্পনাখন তিনটা ভাগত ভাগ কৰিছে 3 বছৰীয়া একচন প্লেন আৰু 7 বছৰীয়া ষ্ট্ৰেটেজি আৰু 15 বছৰীয়া ভিজন প্লেনত ভাগ কৰিছে ঠিক আছে
আৰু ইয়াতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে এই ইকনমিক প্লেনিঙৰ যোনটো আইডিয়া হয় ইকনমিক প্লেনিঙৰ আইডিয়াটো ইনফ্লুৱেঞ্চ কৰিছে আমাৰ প্ৰথমতে ইনফ্লুৱেঞ্চ কৰিছে জৱাহৰলাল নেহৰুক ওকে জৱাহৰলাল নেহৰুক ইনফ্লুৱেঞ্চ কৰিছিলে আৰু তাৰ পৰাই একচুৱেলি এই ইকনমিক প্লেনিঙৰ কনচেপ্টটো জৱাহৰলাল নেহৰুৱে লৈছে নেক্সট আমি ডিছকাছ কৰো অভাৰভিউ অফ 5-year plan Overview of 5-year plan ইয়াত আমি ডিসকাস কৰিম এতিয়া প্ৰথমখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কথা ঠিক আছে সো ইট ওয়াজ মেড ফৰ ডিউৰেশন অফ 1951 to 1956 সো আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 পৰা 1956 চনলৈকে আৰু এই যোনটো 5-year plan হয় 5-year প্ল্যানখন হেৰডমাৰ মডেলৰ ওপৰত প্ৰতিষ্ঠিত হয় যোনটো প্ল্যানিং মডেল হয় হেতু হেৰডমাৰ মডেল হয় আৰু এই প্ল্যানিংখন মেইন ফোকাস কৰিছিল এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ওপৰত এই তিনটা বহুত ইম্পৰ্টেন্ট হয় বহুত বেছি এটো এক্সামত আহিয়ে থাকে হেকাৰণে এই তিনটা পইণ্ট আপোনালোকে মনত ৰাখিব প্ৰথম প্লেনখন এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিছিলে মডেল হৈছিলে হেৰডমাৰ দুজন অৰ্থনীতিবিদ আছিলে 1951 পৰা 56 লৈকে আছিলে তাৰপিছতে আছে এই প্ল্যানখন সাকসেসফুল হৈছিল আৰু আমাৰ গ্ৰোথ ৰেট 3.6% গ্ৰোথ ৰেট তেওঁলোকে এচিভ কৰিছিল যোনটো আমাৰ টাৰ্গেট যোনটো গ্ৰোথ ৰেট হয় তাতকে বেছি এচিভ কৰিছিল নেক্সট সেকেন্ড 5-year প্ল্যান এতিয়া সেকেন্ড 5-year প্ল্যানখন আমাৰ যেতিয়া 5-year প্ল্যানখন শেষ হ'ল প্ৰথমখন 1956 পৰা আৰম্ভ হৈছিল 1961 লৈকে আৰু এই যোনখন সেকেন্ড 5-year প্ল্যান এই সেকেন্ড 5-year প্ল্যানখন মহানলবিস মডেলৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই ইয়াৰ যোনটো মেইন ফোকাস হৈছে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ ওপৰত আগৰখন এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ওপৰত আছিল আৰু এইখন ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই প্ল্যানখনৰ যোনটো গ্ৰোথ ৰেট হ'ল হেতু হৈছে 4.1% ইয়াৰ যোনটো গ্ৰোথ ৰেট ইমান বহুত বেছি ইম্পৰ্টেন্ট নহয় আগৰখনৰো আপোনালোকে জাস্ট মেইন কোনটো মডেল কিহৰ ওপৰত গুৰুত্ব দিছিলে টাইম ডিউৰেচন কিমান হয় হেতু ওপৰত আপোনালোকে বেছি গুৰুত্ব দিব Next third 5-year plan. Third 5-year plan 1961 পৰা 1966 লৈকে এখন আৰম্ভ হৈছিল আৰু এই প্ল্যানখন গডগিল যোজনাৰ ওপৰত প্ৰতিষ্ঠিত হয় আৰু the main target of this plan was to make the economy independent and to reach self active position of take off so এই পজিশনটোত কি হৈছিল থাৰ্ড 5-year প্ল্যানখন ইকনমিক ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিছিল আৰু যাতে ইন্ডিয়াই যাতে নিজে নিজৰ যোনটো ডেভেলপমেন্ট হেতু টেক অফ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে আৰু এই প্ল্যানখন স্থগিত কৰিব লগা হ'ল কিহৰ কাৰণে কাৰণ হেতু সময়ত ইন্ডিয়া চাইনা ওৱাৰ হৈ আছিল আৰু এই চাইনা ওৱাৰৰ কাৰণে যোনটো আমাৰ টাৰ্গেটেড গ্ৰোথ ৰেট আছিল হেতু এচিভ কৰিব নোৱাৰিলে ঠিক আছে আৰু এই থাৰ্ড ইয়াৰ প্ল্যানখন হিকানে ইমান বেছি ইম্পৰ্টেন্ট হয় থাৰ্ড ইয়াৰ প্ল্যানৰ পাছত কোনো ধৰণৰ প্ল্যান সম্ভৱ হোৱা নাছিল কাৰণ হেতু সময়ত চাইনা ওৱাৰ হৈ আছিল আৰু হেকাৰণে প্ল্যান হলিডে আৰম্ভ হৈছিল প্ল্যান হলিডেত কোনো ধৰণৰ পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা নাছিল 1966 পৰা 1969 লৈকে আৰু কাৰণ এইটো সময়ত ইন্ডিয়া পাকিস্তান ওৱাৰৰ কাৰণে বহুত আমাৰ গভৰ্নমেন্ট ইনষ্টেবল হৈ আছিল আৰু গভৰ্নমেন্ট ইনষ্টেবিলিটিৰ কাৰণে প্ল্যান হলিডে ঘোষণা কৰা হ'ল ইয়াত কেইটামান জাস্ট ওয়েলফেয়াৰ স্কিম লোৱা হৈছিল আৰু বেলেগ কোনো ধৰণৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তেওঁলোকে লোৱা নাই Next আমি ডিসকাস কৰো fourth 5-year plan 4 নম্বৰখন 5-year plan 69 পৰা 1974 লৈকে হৈছিল আৰু ইয়াৰ মেইন অবজেক্টিভ হৈছে গ্ৰোথ ষ্টেবিলিটি আৰু সেলফ ৰিলায়েন্স বহুত ইম্পৰ্টেন্ট হয় এই প্ল্যানখনত প্ৰথমবাৰৰ বাবে গৰিবী হটাও যোনটো স্লোগান হয় এই স্লোগানটো প্ৰথম এই প্ল্যানখনতে ঘোষণা কৰিছিল ঠিক আছে ইন্দিৰা গান্ধীয়ে সো fourth 5-year plaনৰ মেইন স্লোগানটো হৈছে গৰিবী হটাও So next আমি ডিসকাস কৰিম fourth 5-year plaনৰ পাছত fifth 5-year plan এই fourth 5-year plan খনত আমাৰ যোনটো টাৰ্গেট গ্ৰোথ ৰেট আছে that is 5.7 হেতু এচিভ নহল 3.3 হে এচিভ হল ঠিক আছে সো fifth 5-year plan খনৰ কথা আমি ডিসকাস কৰো 1974 পৰা 1979 লৈকে এই প্ল্যানখন আছিল এই প্ল্যানখনৰ টপ প্ৰায়োৰিটি আছিল এগ্ৰিকালচাৰ সেক্টৰ এণ্ড তাৰপিছত ইন্ডাষ্ট্ৰি সেক্টৰ আৰু তাৰপিছত মাইন সেক্টৰ ঠিক আছে এগ্ৰিকালচাৰ তাৰপিছত ইন্ডাষ্ট্ৰি তাৰপিছত মাইন সেক্টৰত তেওঁলোকে বেছি ইম্পৰ্টেন্স দিছিলে আৰু ওভাৰঅল এই প্ল্যানখন fifth 5-year প্ল্যানখন সাকসেসফুল হ'ল আৰু গ্ৰোথ ৰেট এচিভ কৰিলে 4.8% এগেইনষ্ট 4.4%
The draft of this plan was prepared and launched by DP Dhar. So, এই যোনখন fifth five-year plan, এই fifth five-year plan খন successful হৈছিলে আৰু ইয়াৰ এই plan খন prepare কৰিছে DP Dhar, ঠিক আছে? আৰু এখন terminate কৰা হৈছিলে 1978 ত terminate কৰা হ'ল. So, 1979 লৈকে আমাৰ এই plan খনৰ duration আছিলে, কিন্তু 78 তে এখন terminate কৰিলে আৰু এখন terminate কৰাৰ পাছত আৰম্ভ হ'ল ruling plan বুলি কোৱা হয় যাক। আৰু ruling planৰ যোনটো period হয় সেইটো বহুত মনত ৰাখিব আপোনালোকে। এই ruling plan খন 1978 ৰ পৰা 1979 লৈকে চলিছিলে, কাৰণ fifth five-year plan খন এখন terminate কৰি দিয়া হৈছিলে। নেক্সট আমি ডিসকাস কৰো sixth five-year plan. The duration is 1980 to 1985. The basic objective of this plan was poverty eradication and technological self-reliance. ইয়াৰ objective হ'ল আমাৰ poverty reduction, দৰিদ্ৰ দূৰীকৰণ আৰু technological self-reliance. Technologically আমি আত্মনিৰ্ভৰশীল হ'ব লাগে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। It was based on investment yojana, infrastructural changes and trend to growth model. আৰু ইয়াৰ যোনটো টাৰ্গেটেড গ্ৰোথ ৰেট হৈছে 5.2 আৰু এচিভ কৰিলে 5.7। নেক্সট আমি ডিসকাস কৰো 7 5-year plan খনৰ কথা। 7 5-year plan খনৰ ডিউৰেশ্যন হৈছে 1985 to 1990 আৰু এই 7 5-year plan খনৰ অবজেক্টিভ হৈছিলে সেলফ সাফিসিয়েন্ট ইকোনমি, অপৰচুনিটিজ ফৰ প্ৰডাক্টিভ এমপ্লয়মেন্ট। সেলফ সাফিসিয়েন্সি আৰু প্ৰডাক্টিভ এমপ্লয়মেন্ট ক্ৰিয়েট কৰিব লাগে, তাৰ কাৰণে অপৰচুনিটি ক্ৰিয়েট কৰিব লাগে। এটো 7 5-year plan খনৰ মেইন উদ্দেশ্য আছিল। For the first time, the private sector got the priority over the public sector. So, এই প্লেনখনত কি হৈছিলে প্ৰথমবাৰৰ কাৰণে প্ৰাইভেট সেক্টৰে অলপমান প্ৰায়োৰিটি পাইছিলে। কিহৰ কাৰণে? কাৰণ এই ডিউৰেশ্যনটো চাওক আপোনালোকে 1985 to 1990। 1990 এটা ডিসিশন লোৱা হৈছিলে, যোনটো ডিসিশন হৈছিলে আমাৰ যোনটো আমি কওঁ LPG, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন। চ' অলপ কি হৈছিলে প্ৰাইভেটাইজেশ্যন কনচেপ্টটো 7 5-year plan খনৰ পৰাই আৰম্ভ হৈছিলে, ঠিক আছে? Annual plans 8 5-year plan could not take place due to volatile political situation at the center. So, 2 annual programs are formed in 1990 to 91 and 1991 to 92. So, এখনো terminate কৰা হল অলপ পলিটিক্যাল ইনষ্টেবিলিটি কাৰণে আৰু এনুৱেল প্লেন ফৰ্ম কৰা হ'ল 1991 ৰ পৰা 1991 to 1992। ওকে, নেক্সট আমি ডিসকাস কৰো 8 5-year plan। এই প্লেনখন বহুত ইম্পৰ্টেন্ট হয়। কিয় ইম্পৰ্টেন্ট হয় আপোনালোকে গম পাব। ডিউৰেশ্যন 1992 to 1997। ঠিক ইকোনমিক প্লেনিং মানে আমাৰ যোনটো LPG পলিচি হয়, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন, গ্লোবেলাইজেশ্যন, তাৰ ঠিক পাছতে ইন্ট্ৰোডিউস কৰা প্লেনখন হৈছে 8 5-year plan, ঠিক আছে? In this plan, the top priority was given to development of human resources, employment, education and public sector. প্ৰথমবাৰৰ কাৰণে employment, education, public sector এই তিনিটা কোৰ সেক্টৰত priority দিয়া হৈছিলে। During this plan, Narasimha Rao government launched new economic policy in India. So, মই কৈছিলো যে 7 5-year planতে লাহে লাহে আৰম্ভ হৈছিলে নিউ ইকোনমিক পলিচি লঞ্চ কৰা, কিন্তু 8 5-year প্লেনখন আৰম্ভ হোৱাৰ আগে 91ত আমাৰ নিউ ইকোনমিক পলিচি LPG আৰম্ভ হৈ গ'ল নৰসিংহ ৰাও গভৰ্ণমেণ্টৰ আণ্ডাৰত। সেইকাৰণে এই প্লেনখন সাকসেসফুল হ'ল আৰু সাকসেসফুল হ'ল কিমান গ্ৰোথ ৰেট হ'ল 6.8% গ্ৰোথ ৰেট হ'ল এগেইনষ্ট টাৰ্গেটেড গ্ৰোথ ৰেট 5.6%। নেক্সট আমি ডিসকাস কৰো 9 5-year plan from 1997 to 2002। ইয়াৰ মেইন ফোকাস এৰিয়া হৈছে গ্ৰোথ উইথ জাস্টিস এণ্ড ইকুইটি। গ্ৰোথ হ'ব লাগে উইথ জাস্টিস আৰু ইকুইটি। It was launched in the 50th year of independence of India. So 50 বছৰ যেতিয়া সম্পূৰ্ণ হৈছিল তেতিয়া এই 9 5-year plan খন লঞ্চ কৰা হৈছিল। But this plan failed to achieve targeted growth rate, that is 7%, and grow only at the rate of 5.6%. So এই প্লেন খন ইমান সাকসেসফুল নহল, achieve 5.6% হে কৰিলে against 7%। 10 5-year plan, ইয়াৰ ডিউৰেশ্যন 2002 to 2007। ইয়াৰ মেইন উদ্দেশ্য হৈছে যে ডাবল দ্য পাৰ কেপিটা ইনকাম অফ ইণ্ডিয়া ইন দ্য নেক্সট 10 years আৰু it aims to reduce the poverty ratio 15% by 2012. Its growth target
growth target was 8.0%, but it achieved only 7.2%. Next আহিলো আমি 11 5-year plan. 11 5-year plan খন প্ৰিপেয়াৰ কৰিছে ৰংগৰাজন, শ্ৰী ৰংগৰাজন, সকলোৱে চিনি পায়। সো এই কাৰণে এই প্লেনখন ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ মেইন উদ্দেশ্য আছিলে ফাষ্টাৰ এণ্ড মোৰ ইনক্লুচিভ গ্ৰোথ। একদম মনত ৰাখিব আপোনালোকে, ইয়াতে ইয়াৰ থিমটো হৈছে ফাষ্টাৰ এণ্ড মোৰ ইনক্লুচিভ গ্ৰোথ। এইটো পৰীক্ষাত বহুত বাৰ আহিছে, কোনটো 5-year প্লেনত ফাষ্টাৰ আৰু মোৰ ইনক্লুচিভ গ্ৰোথৰ কথা কোৱা হৈছিলে বুলি। চ' 11 5-year প্লেনত ইনক্লুচিভ গ্ৰোথৰ যোনটো কনচেপ্ট হয়, সেই কনচেপ্টটো প্ৰথমবাৰৰ কাৰণে ইন্ট্ৰডিউচ কৰিছিলে। ইটছ গ্ৰোথ ৰেট টাৰ্গেট ৱাজ 8.1, বাট ইট এচিভ অনলি 7.9%. নেক্সট আমি ডিছকাছ কৰোঁ আমাৰ লাষ্ট 5-year প্লেন, ডেট ইজ 12 5-year প্লেন। ইয়াৰ ডিউৰেশ্যনটো মনত ৰাখিব 2012 to 2017, আৰু ইয়াৰ মেইন থিম হৈছে ফাষ্টাৰ, মোৰ ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ্ৰোথ। চাওক, ইনক্লুচিভ গ্ৰোথ যোনটো কনচেপ্ট হয় সেইটো 12 5-year প্লেনতো আহিছে, কিন্তু প্ৰথমবাৰৰ কাৰণে ইনক্লুচিভ গ্ৰোথৰ যোনটো কনচেপ্ট হয় সেই কনচেপ্টটো 11 5-year প্লেনতে ষ্টাৰ্ট হৈ গৈছিলে। 12 5-year প্লেনত কৈছে যে ফাষ্টাৰ, মোৰ ইনক্লুচিভ গ্ৰোথ হ'ব লাগে আৰু ছাষ্টেইনেবল গ্ৰোথ হ'ব লাগে, ঠিক আছে। চ' এই প্লেনখনত প্ৰথমবাৰৰ কাৰণে ছাষ্টেইনেবল কনচেপ্টটো আনিছিলে, আৰু ইয়াৰ যোনটো গ্ৰোথ ৰেট হ'ল সেইটো টাৰ্গেট হ'ল 8%, ঠিক আছে। ইট ইজ দ্য কাৰেণ্ট 5-year প্লেন অফ ইণ্ডিয়া। চ' এইটো এতিয়া এইটো নহ'ব, এইটো ভুল হয়, কাৰণ এইটো কাৰেণ্ট 5-year প্লেন নহয়। এতিয়া বৰ্তমান এই প্লেনখন নাই, এই প্লেনখন আমাৰ শেষ হৈছে, হয়নে? আৰু এই প্লেনখনৰ বদলি আহিলে আমাৰ নীতি আয়োগ। চ' নীতি আয়োগৰ যোনটো পৰিকল্পনা ইয়াৰ পাছত ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। চ' লাষ্ট 5-year প্লেন আমাৰ 12 5-year প্লেন, এইটো মনত ৰাখিব, য'ত যাৰ থিম আছিলে ফাষ্টাৰ, মোৰ ইনক্লুচিভ আৰু ছাষ্টেইনেবল গ্ৰোথ। কিন্তু ইনক্লুচিভ গ্ৰোথৰ যোনটো কনচেপ্ট সেইটো 11 5-year প্লেনতে ষ্টাৰ্ট হৈছে। চ' দিজ আৰ দ্য মেইন পইণ্টছ ৰিগাৰ্ডিং দ্য ইণ্ডিয়াছ 5-year প্লেন। 12খন 5-year প্লেন আছিলে, তাৰ যোনখিনি এক্সাম পাৰ্পাছৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি মই আপোনালোকৰ আগত ডিছকাছ কৰিলোঁ। তাৰ পাছত এই প্লেনিংখন শেষ হোৱাৰ পাছত 12 5-year প্লেনখন 2017 শেষ হৈছিলে, আৰু 2014 আমাৰ নীতি আয়োগ এষ্টাব্লিছ হ'ল। তাৰপাছতে নীতি আয়োগে কি কৰিলে, একশ্যন প্লেন বনালে, 3 yearsৰ একশ্যন প্লেন বনালে, 7 years ষ্ট্ৰেটেজি আৰু 15 বছৰৰ ভিজন ডকুমেণ্টছ বনালে, যোনটো আমি অলৰেডি ডিছকাছ কৰিলোঁ, ঠিক আছে। চ' নেক্সট আমি লেচনটো ডিছকাছ কৰিম যে কেনেকৈ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে নীতি আয়োগৰ সৈতে কাম কৰে, ঠিক আছে।